আজাৰাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত বগা ওৰফে আনোৱাৰ হুছেইন। দুৰ্দৰ্শ চোৰ আছিল নিহত আনোৱাৰ হুছেইন। দক্ষিণ কামৰূপত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল আনোৱাৰে। গোপন সূত্ৰৰ ভিত্তিত পলাশবাৰী নহিৰা সূত্ৰপাৰাত চলিছিল অভিযান। আৰক্ষীলৈ গুলী চলাই পলায়নৰ চেষ্টা কৰিছিল আনোৱাৰে। প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীত নিহত হয় আনোৱাৰ হুছেইন। সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন আনোৱাৰৰ দুই সহযোগী। আজাৰা পলাশবাৰীৰ খবৰ, এনকাউণ্টাৰৰ খবৰ। স্বাধীনতাৰ দিনটোতেই বোমা উদ্ধাৰ, হাহাকাৰ পৰিস্থিতি সমগ্ৰ অসমত। তাৰ মাজত আকৌ এনকাউণ্টাৰৰ খবৰ। আজাৰাৰ আৰক্ষীৰ এনকাউণ্টাৰত নিহত বগা ওৰফে আনোৱাৰ হুছেইন। আমাৰ লগত আজাৰাত ফোন লাইনত এই সময়ত আজাৰাৰ পৰা অজয় উপস্থিত আছে। অজয়, কেই বজাৰ ঘটনা এয়া? কিছু সময় পূৰ্বৰ ঘটনা এয়া, প্ৰায় আচলতে 20 পৰা 25 মিনিটৰ পূৰ্বৰ ঘটনা এয়া, যি অসম আৰক্ষীৰ মূৰৰ কামৰণি হৈ পৰা মষ্ট ৱান্টেড লিষ্টত থকা যি বগা চোৰ ওৰফে এই আনোৱাৰ আচলতে আৰক্ষীৰ হাতত এনকাউণ্টাৰ হ'বলগীয়া হয়। তেওঁক বিচাৰি দীৰ্ঘদিন ধৰি অসম আৰক্ষীয়ে আচলতে কামৰূপ আৰক্ষীৰ যি পলাশবাৰী আৰক্ষী হওক অথবা বিজয়নগৰ আৰক্ষী হওক, সমগ্ৰ কামৰূপ আৰক্ষীয়ে তেওঁক তলাত কৰিছিল, তেওঁৰ ঘৰত হোমচাৰ্জ কৰিছিল, কিন্তু তেখেতক বিচাৰি পোৱা নাছিল। তাৰপিছত আজি আচলতে তেওঁ নিচা সেৱন কৰিছিল, ড্ৰাগছ সেৱন কৰিছিল। পলাশবাৰী অঞ্চলৰ আচলতে পলাশবাৰী বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত নহিৰা সত্ৰপাৰা বুলি এডোখৰ ঠাইত, যি আচলতে এটি আচলতে নিচেৰে ঠাই বুলি ক'বলৈ, সেই ঠাইত আচলতে ড্ৰাগছ সেৱন কৰিছিল। আৰু ড্ৰাগছ সেৱন কৰা তথ্য পাই আচলতে বিজয়নগৰ আৰক্ষীৰ আই.চি. অমৰজ্যোতি কাকতি আচলতে অভিযান চলাবলৈ গৈছিল। আৰু অভিযান চলাবলৈ যাওঁতে বগা চোৰে যেতিয়া আৰক্ষী দেখে, আৰক্ষী দেখি পেলাই তেওঁ আৰক্ষীলৈ গুলী কৰিছিল। তেওঁৰ যিহেতু হস্তনিৰ্মিত পিষ্টল আছিল, সেই হস্তনিৰ্মিত পিষ্টলেৰে তেওঁ গুলী চলাইছিল। আৰু এই গুলী চলোৱাৰ প্ৰত্যুত্তৰ হিচাপে অসম আৰক্ষীৰ আচলতে যি বিজয়নগৰ আৰক্ষীৰ আই.চি. অমৰজ্যোতি কাকতিয়ে তেওঁলৈ আচলতে যি ইনচাৰ্জ ৰাইফলেৰে আচলতে গুলী চালনা কৰে। আৰু এই গুলী চলোৱাৰ প্ৰত্যুত্তৰত বগা চোৰ এই নিহত হ'বলৈ সক্ষম হয়। হস্তনিৰ্মিত পিষ্টল, দুৰ্দৰ্শ চোৰ এনকাউণ্টাৰৰ মুখামুখি। প্ৰিয় দৰ্শক, দিন সলনি হ'ল আৰু এতিয়া এনকাউণ্টাৰ চোৰো যেতিয়া এনকাউণ্টাৰ হ'বলগীয়া হৈছে। নাম আকৌ বগাৰ আচল নাম আনোৱাৰ হুছেইন। অজয়, বগা অৰ্থাৎ আনোৱাৰ হুছেইন শৌৰ্যবৃত্তিৰ মহানায়ক যেন লাগিছে। তেওঁক দক্ষিণ কামৰূপৰ বহুত মানুহে চাগে বগা চোৰ বুলি জানে নে কি? হয়, তেখেতক আচলতে বগা চোৰ বুলি জানে, আৰক্ষীও আচলতে তেখেতক বগা চোৰ বুলিয়ে জানে। আৰু দীৰ্ঘদিন ধৰি আচলতে সমগ্ৰ দক্ষিণ কামৰূপ অথবা কামৰূপত নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছে। তেওঁ দিনৰ ভাগত আত্মগোপন কৰি থাকে নেকি? মানুহে নেদেখে নেকি স্থানীয় মানুহে? তেখেতে আচলতে দিনৰ ভাগত প্ৰায় দিন ডকাইতি কৰে। মহানগৰীৰ বিভিন্ন প্ৰান্তত তেওঁ যি চিলনী চোৰ ত্ৰাসৰ সৃষ্টি কৰিছে বিভিন্ন ঠাইত। তেওঁ আচলতে পূৰ্বতে গাড়ী চুৰ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত, মণিপুৰে হওক অথবা মেঘালয় হওক অথবা অৰুণাচলত হওক, বিভিন্ন ঠাইত তেওঁ গাড়ী চুৰ কৰি আহিছে। বিভিন্ন সময়ত তেখেতৰ আচলতে এই যি আৰু পূৰ্বে এটি কথা আমি উল্লেখ কৰিব লাগিব, আজিৰ পৰা প্ৰায় 4 বছৰমান পূৰ্বেও তেখেতক আচলতে আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল। তেখেতৰ ভৰিত গুলী লাগিছিল, তেতিয়াও তেওঁ আহত হৈছিল। আহত হোৱাৰ পিছত পুনৰ জেলৰ পৰা ওলাই আহি পুনৰ একেটা বৃত্তিতে তেওঁ নিয়োজিত হৈছিল। নিয়োজিত হৈ পেলাই বিভিন্ন অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰিছিল। অঞ্চলত যিহেতু হস্তনিৰ্মিত পিষ্টল আছিল, সেই হস্তনিৰ্মিত পিষ্টলেৰে দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত দিন দুপৰতে আচলতে গুলী ফুটাই ত্ৰাসৰ সৃষ্টি কৰিছিল, বিভিন্ন লোকৰ পৰা ডকাইতি কৰিছিল। আৰু সেই ঘটনাৰ যিহেতু বিভিন্ন ঠাইত এজাহাৰ দাখিল হৈছিল, সেই এজাহাৰ দাখিলৰ ভিত্তিতে কামৰূপ আৰক্ষীয়ে প্ৰায় এমাহ ধৰি তেওঁৰ বিৰুদ্ধে অভিযান চলাই আছিল, কিন্তু আৰক্ষীৰ হাতৰ পৰা পলাই যাব তাৰমানে মন গ'লেই চোৰ, মন গ'লেই ডকাইত, বগা ওৰফে আনোৱাৰ হুছেইন। অজয়, মই জানিব খুজিম, আৰক্ষীয়ে যেতিয়া এনকাউণ্টাৰ কৰিলে সেই সময়ত বগা ওৰফে আনোৱাৰ হুছেইন ক'ত কি কৰি আছিল, কেনেকৈ টাৰ্গেটত আহিল? তেওঁ আচলতে দুজন বন্ধুৰ সৈতে মিলি মদ্যপান কৰিছিল। মদ্যপান কৰি থকাৰ যিহেতু তথ্য লাভ কৰিছিল আৰক্ষীয়ে, এডোখৰ ঠাইত আচলতে ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওচৰত এডোখৰ ঠাইত তেওঁ মদ্যপান কৰিছিল। মদ্যপান কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে, আৰু সেই তথ্য পাই বিজয়নগৰ আৰক্ষীয়ে তেওঁক আচলতে তেওঁৰ পিছ কৰি গৈছে। আৰু আৰক্ষীয়ে যোৱাৰ উমান পাই তেওঁ এখন ৱেগনাৰ আছিল তেখেতৰ আচলতে নিজ বাহন, সেই নিজ 4চকীয়া ৱেগনাৰ বাহনখনেৰে তেওঁ পলাই গৈ পেলাই, গাড়ীখনৰ নম্বৰ হৈছে AA01 M3822 নম্বৰৰ যি ৱেগনাৰ বাহন, সেই ৱেগনাৰ বাহনখনেৰে তেওঁ গৈ পেলাই এটি ইটা ভাটা আছিল, সেই ইটা ভাটাত তেওঁ লুকাই আছিল। আৰু লুকাই থাকি আচলতে তেওঁ যিটো ড্ৰাগছ সেৱন কৰি আছিল, মদ্যপান কৰি আছিল, তেনেকৈ আচলতে আৰক্ষীৰ মুখামুখি হ'ল।